হেৰা, তোমাৰ বাৰু আগৰ কথাবোৰলৈ মনত পৰেনে? পৰে আকৌ, কেলে নপৰিব। সেই দিনবোৰলৈ যে কিমান মনত পৰে, ভাল লাগিছিল। এতিয়াচোন অকলে অকলে কিমাননো এনেকৈ থাকিম। ঘৰত 4টা মানুহ আছিলোঁ, এতিয়া থাকিলোঁ 2টা। তাকো কোনো খবৰ ল'বলৈও নাহে। অঁ হ'ব দিয়ক, আৰু সেইবিলাকনো ভাবি কি লাভ। কপালত যিটো আছে সেইটোৱে হ'ব ন। অভি আৰু অমুলৈ বৰকৈ মনত পৰে। সিহঁতৰ বা আমালৈ মনত পৰেনে নে নাই ন? ক'তনো পৰিব আমালৈ মনত। সিহঁতক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ, এতিয়া আৰু আমালৈ মাক দেউতাকলৈ মনত পৰে জানো? হ'লেও মোৰ বৰ মনত পৰে দেই। হেৰা, ক'তনো আছা? আজি এটা ভাল খবৰ আছে নহয়। গৈছোঁ। কি হ'লনো ইমানতে যে মাতি আছে? মই কাম কৰি আছোঁ। কওক, মই পাকঘৰত ভাত বনাই আছিলোঁ। হেৰি নহয়, অভিৰ আজি ৰিজাল্ট দিলে, সি ডক্টৰ পাছ কৰিলে। আজি মই বহুত সুখী। এই দিনটোলৈ যে আমি বাট চাই আছিলোঁ, হয় নাই? আজি সঁচাই মই বহুত সুখী, জানানে অনিমা? হয় দিয়ক, হয়। আজি চাগে আপুনি মোতকৈও সুখী, কাৰণ আপোনাৰ ল'ৰাক ডক্টৰ কৰাবলৈ আপুনি ৰাতিয়ে দিনে কিমান যে কষ্ট কৰিছে। এইবিলাক জানো কষ্ট বুলি কয়? ল'ৰা ছোৱালীৰ বাবে প্ৰতিজন মাক দেউতাকেই কষ্ট কৰে। ইহঁত ভাল হওক বুলিয়ে ইমানখিনি কৰিছোঁ, যাতে আমাৰ নিচিনা ইহঁতৰ কষ্ট নহয়। হ'লেও আপোনাক মানিছোঁ দেই। কোনোবা ইমান কষ্ট কৰিব পাৰেনে? হেৰা অনিমা, তুমি যে অথনিৰ পৰা কষ্ট কৰা বুলি কৈ আছা। তুমি কি কষ্ট কৰা নাই? মই নাজানো নেকি? নিজে নেখাই ল'ৰা ছোৱালীহালক ভাল বস্তুখিনি দিয়া। মই কি গম নেপাওঁ? সিহঁতৰ পৰীক্ষাৰ সময়ত অভি আৰু অমুৱে পঢ়ি থাকে, তেতিয়া তুমি ফালে সিহঁতৰ ওচৰত বহি থকা। এইবিলাক কষ্ট নহয়নে তোমাৰ? হ'ব দিয়ক, এতিয়া ভাত খাব লাগে, আহক। ৰ'বা, অভি আৰু অমু আহক, একেলগে খাম। হয় নেকি? হ'ব দিয়ক, নহ'লে মই অকণমান ঘৰটো চফা কৰোঁ ইহঁত আহি পোৱাৰ আগতে। বাবা, ক'ত আছানো? আজিতো মোৰ ভাল খবৰটো পালাই, তোমালোকে কেনেকুৱা লাগিছে কোৱাচোন? দেখিছা, মই তোমালোকৰ আশা পূৰণ কৰিলোঁ। কোৱা, মই ভাত খোৱা যোগাৰ কৰি আছোঁ। ভাত খোৱাই নাই নহয়, তহঁতলৈ ৰৈ আছোঁ। হয় নেকি? কিন্তু মইতো খায়ে আহিলোঁ। তোমালোকে খোৱা গৈ যোৱা, মই খালোৱে। মই এতিয়া অকণমান আৰামহে কৰিম। তোমালোকক সদায় কওঁ ৰৈ থাকিব নালাগে বুলি, কিয়নো সদায় ৰৈ থাকা? মই বেয়া পাওঁ এইকাৰণে তোমালোকক। কিন্তু দেউতাৰে আৰু মই ৰৈয়ে আছিলোঁ। হ'ব দে, আমি ভাবিছিলোঁ আজি ভাল খবৰটো শুনা পোৱাৰ পিছত একেলগে ভাত পানী খাম বুলি। ময়ো আহক, আটাই একেলগে খাম বুলি ভাবিছিলোঁ। হ'ব দে, তইতো বাহিৰতে খাইছ, হ'ব এতিয়া আৰামে কৰ। হ'ব দে, শু তই, অমু আহক, তেতিয়াহে ভাত খাম আমি। হ'ব যোৱা, মোক কিন্তু মাতিবলৈ নিদিবা দেউতাক এতিয়া, মই অকণমান শুম। কোৱা। মামা, ক'ত গ'লানো? ইমান মাতি আছোঁ তোমাক। কি হ'ল, ইমান মাতিব লাগেনে? মই ভিতৰতে আছোঁ। দেউতাৰে আৰু মই ভাত খাবলৈ ৰৈয়ে আছোঁ। ক'তনো থাক তই? কলেজৰ পৰা সোনকালে আহিব নোৱাৰা নেকি অকণমান? মই ভাত নাখাওঁ, মই ভাত খায়ে আহিছোঁ। তোমালোকে কিয় ৰৈ থাকিব লাগে সদায়? তোমালোকক একেখিনি কথা সদায় ক'ব লাগে নেকি? মই অকণমান আৰাম কৰিমগৈ, তোমালোকে মাতি নাথাকিবা নি তুমি? হ'ব দে, যা। তহঁতে নেখালেতো আমিতো খাবই লাগিব। অথনিৰ পৰা তহঁতলৈ ৰৈ আমি দুটাহে খাব লাগিল এতিয়া। হ'ব যা, শুগৈ, তহঁতৰ ভাগৰ লাগিছে। এই ল'ৰা ছোৱালী হালৰনো কি হৈছে? দিনক দিনে সিহঁতৰ কথা বতৰাবিলাক দেখোন বেলেগেই হৈ গৈ আছে। নেজানো আৰু, দেউতাকলৈহে বেয়া লাগে। মোৰো পৰীক্ষা আহি আছে, তাই জানো কেতিয়া পঢ়ে গমকে নেপাওঁ। সিহঁতি নেখায় যাতে দেউতাক আৰু ময়ে খাওঁ, দেউতাকক ভাতকেইটা খাবলৈ মাতিয়ে আহোঁ। হেৰি, ভাত খাওঁ আমি, ইহঁতে নেখায় বোলে, খাই আহিছে। আপুনি আহিলে? আহিলোঁ। সিহঁতি নেখায় নেকি? নেখায় বোলে, খাই আহিছে, আমিয়ে খাওঁ বোলে। আজি গোটেইকেইটা একেলগে ভাত খাম বুলি ভাবিছিলোঁ, তাকো খাব নোৱাৰিলোঁ। মনৰ আশা মনতে থাকিল সদায়, এনেকুৱাই হ'ব চাগে। নাজানো আৰু ইহঁতৰ কি হৈছে, আজি 2 দিনমানৰ পৰা দেখোন এনেকুৱা কৰা কৰিছে, গমেই নাপাওঁ। চব এইবিলাক আপোনাৰ মৰমৰ কাৰণে হৈছে। আপুনি মৰম কৰি কৰি মূৰৰ ওপৰত উঠাইছে। মই আপোনাক কৈছিলোঁ ইমান হেৰি কৰিব নালাগে, আপুনিহে মোৰ কথা নুশুনি সিহঁতৰ কথাই ভাবি থাকিলে, সদায় সিহঁতৰ কথাই ভাবি থাকিলে। আজি ল'ৰাই চাকৰি পালে, কাইলৈ ছোৱালী পাব। যেতিয়া এদিন আমাক এৰি থৈ গুচি যাব, তেতিয়া আপুনি গম পাব মৰম কি। হ'ব দিয়া, আৰু সিহঁতৰ কথাত লাগি থাকিব নালাগে, সিহঁতে সৰু হৈ আছে এতিয়াও। আপোনাৰ কাৰণে সৰু হৈ আছে, সিহঁত কেতিয়াবাই ডাঙৰ হ'ল। হ'ব দিয়া, মই যাওঁ, মোৰ অকণমান বজাৰ আছে, সেইখিনি কৰি আহোঁ। মই এতিয়া যাওঁ দিয়া, ৰাতিলৈ অকণমান মাছ মাংস আনো, একেলগে খাম।
কৰি ভাগৰ লাগিল পাই, অকণমান ময়ো আৰামে কৰোঁ। অ' হেল্ল', ভণ্টি আজি আহিবিচোন আমাৰ ঘৰলৈ। আমাৰ ই পাছ কৰিলে নহয়, সেইটো কাৰণে কিবা এটা বনাম। সৰুকৈ এটা খানাৰ আয়োজন কৰিছোঁ, তাকে তয়ো লাগি ভাগি দিবি। মইনো অকলে কিমান কৰিম, এইজনীতো একো নকৰেই। এখেতক ফোন এটাই কৰোঁ, কিবা আনিব দিবলৈ পাহৰি গ'ল নহয়। হেৰি আপুনি পাৰিলে পনীৰ অকণমান লৈ আহিবচোন। অবিয়ে ভাল পায় নহয়, তালৈকে বনাব লাগিব অকণমান। ভাত বনাওঁগৈ, 8টা বাজিলে। এখেত আহি পাব হ'লে। এখেত আহিল চাগে। নিমা বজাৰৰ মোনাখন লোৱা, তাতে চব আছে। তুমি পনীৰো আনিব দিছিলা নহয়, সেয়াও আনিছোঁ। সি যি ভাল পায় আজি তুমি তাকেই বনাবা। দুপৰীয়াটো একেলগে খাবই নোৱাৰিলোঁ, ৰাতিৰ সাজ একেলগে খাম বুলি ভাবিছোঁ। তোমাৰ ভণ্টিক মাতিছানে মাতা নাই তুমি? মাতিলোঁ। অথনিয়ে মাতিলোঁ ফোন কৰি মই চাহ বনাইছিলোঁ নহয়, আপোনাক দি ৰ'ব, ইয়াতে খাই যাওক। আৰু ডাইনিং টেবুললৈ গৈ নাথাকোঁ, মোৰ বহুত কাম আছে। দিয়া ইয়াতে খাই যাওঁ দিয়া। তুমি কামখিনি কৰা, মই আমনি নকৰোঁ দিয়া তোমাক। চাহ খাই অকণমান টিভিকে চাওঁ বাতৰি। ভণ্টি নাহে চাগে, মই কামতে ধৰোঁ। মা কি হ'ল ক? ভণ্টি আৰু মই ৰাতি ভাত নাখাওঁ, তোমালোকে খাবা? মা নাখাওঁ, দাদাৰ লগত মই ওলাই যাম। কিয়? মই বনাইছোঁ নহয়, দেউতাই মাছ মাংস পনীৰ সকলো মোক আনি থৈ গৈছে। দুপৰীয়াও নাখালি, এতিয়াও যদি তেনেকুৱা কৰা দেউতাই মনত দুখ নেপাব নেকি কচোন ক? আমি যাওঁ, বাহিৰত খানা আছে, টিহু লৈ যাওঁ লগত। মোৰ যে লগৰ মানে অনিৰ্বাণ যে, তাক মোৰ লগত একেলগে ডক্টৰ পাছ কৰিলে নহয়, তাৰ ঘৰতে পাৰ্টিটো আছে। আমাৰ ঘৰতো ভালকৈ পাৰ্টি দিব নোৱাৰে তোমালোকে, সেইকাৰণে ভণ্টি আৰু মই তাতে খাম। তো দিব নোৱাৰিলেতো লোকৰ ঘৰতে ভালকৈ খাব লাগিব ন। মা তোমালোকেতো একদিনো কাৰোবাক মাতি পোৱা নাই ভাত খাবলৈ, কিবা খাবলৈ। টকা পইচা তোমালোকৰ সদায় নায়েই। তহঁতে কিয় এনেকুৱা কৰিছ কচোন ক? মই দেখোন মাতিছে, মাহী আহিম বুলি কৈছে, মহা আহিম বুলি কৈছে। দেউতাই ইমানখিনি বস্তু আনি থৈ গৈছে, তই ভাল পোৱা আনকি পনীৰো আনি থৈ গৈছে। তোক আজি যি খাবলৈ মন যায় তাকে বনাই খুৱাই দিব। হ'ব থোৱা, তোমালোকৰ মৰম থোৱা। হ'ব দিয়া, তোমালোকে খাবা দিয়া, আমি কাইলৈ খাম দিয়া। আমি গৈ থাকোঁ দেই। মা যাওঁ দিয়া। হয় নেকি? যা তেনেহ'লে, কিনো ক'ম তহঁতক। এই ল'ৰা ছোৱালীহালৰ যে কি হৈছে গমেই নাপায়। ইহঁত দুটা দিনে দেখোন কিবা বেলেগেই হৈ গৈ আছে। ছোৱালীজনীৰ পৰীক্ষাও আহিছে, পঢ়ে নে নপঢ়ে গমেই নাপায়। সিহঁতৰ ৰুমত গ'লেও বেয়া পায়, কিবা সুধিলেও বেয়া পায়, একো নকয়ও নিজে। এতিয়া দেউতাকক মই কি বুলি ক'ম? দুপৰীয়াও দেউতাকে ৰখি ভাত খাব নাপালে সিহঁতৰ লগত। এতিয়া ৰাতিও এখন কৰিছে। দেউতাকৰ মনত আৰু কিমান কষ্ট দিয়ে। পঢ়াই শুনাই দেউতাকে ডক্তৰ কৰালে, কিবা কৰালে, কষ্ট কৰি শেষতকে এইটোৱে হ'বলৈ ধৰিছে। মানুহজনলৈ বৰ বেয়া লাগে পাই মোৰ। মানুহজনক ভাত খাবলৈ মাতো, গৈ খাই নে নাখায় তাকো নাজানো। এতিয়া ভাত খালেহে খোৱা, নেখাবই চাগে। হেৰি ভাত খাওঁ আহক, আপোনাৰ টোপনিয়ে আহিল নেকি? গৈছোঁ ৰ'বা, গৈছোঁ। টোপনিয়ে আহি গ'ল জানানে, টিভি চাওঁতে। আজি যে মোৰ মনটো বৰ ফূৰ্তি লাগিছে জানানে, সেইকাৰণে চাগে ভাগৰো বেছিকৈ লাগিছে নেকি। আহক, ল'ৰা ছোৱালী হ'লে বোলে নেখায় এতিয়াও, ক'ৰবাত বোলে পাৰ্টি আছে সিহঁতৰ। কি কৈছা? সিহঁতে দুপৰীয়াও নেখালে আৰু এতিয়াও নেখায় নেকি? সিহঁতৰ কি পাৰ্টিয়ে থাকে নেকি? ইমান দিনে অকলে ভাত খালোঁ, সিহঁতৰ লগত খাবলৈয়ে নেপাওঁ। আজি ভাবিছিলোঁ একেলগে খাম, দুপৰীয়াটো খাবলৈ নেপালোঁ। ভাল খবৰটো পোৱাৰ পিছত ল'ৰাটোক লগেই পোৱা নাই। ৰাতিৰ সাজ একেলগে খাম বুলি ভাবিছিলোঁ গোটেইকেইটাই লগ লাগি। ময়ো নেখাওঁ দিয়া, তুমি খাই পেলাই শুই থকাগৈ যোৱা। মই নেখাওঁ অনিমা, মই নেখাওঁ, তুমিয়ে খোৱা যোৱা ভাতকেইটা, খাই শুই থাকিবা। কিয়নো তেনেকুৱা কৰে? আহকচোন, ভাত খাওঁ আহক একেলগে। দুপৰীয়াও ভালকৈ নেখালে আৰু এতিয়াও যদি তেনেকুৱা কৰে। আহক, মই ভাত বাঢ়োগৈ। আপুনি খালেহে মই খাব পাৰোঁ। মই নেখাওঁ অনিমা, তুমিয়ে খোৱাগৈ যোৱা। হ'ব দিয়ক, সিহঁতি এনেহে ওলাই গৈছে। আহকচোন, ভাতকেইটা খাওঁ একেলগে। আহক, হ'ব আৰু। তুমি কৈছা যেতিয়া খাওঁগৈ ব'লা। অনিমা, ভাতকেইটা বৰ সোৱাদ হৈছে মাছ মাংসও সোৱাদ হৈছে। পনীৰখন মই নেখাওঁ দিয়া, বাবালেই থবা। সি ভাল পায় নহয়, নহ'লে আৰু খং কৰিব। হ'ব দিয়ক, তালৈ থৈছোঁ, আপুনি খাওকচোন আগতে। নিজৰ ভাতকেইটা খাওঁতেও আপুনি ল'ৰা ছোৱালীকেইটাৰ কথাহে ভাবি থাকে। তুমি সোনকালে খাই বৈ আজৰি হৈ শুবলৈ আহিবা, মই শুগৈ দিয়া।
অঁ হ'ব দিয়ক, গৈ আছোঁ মই। কি হ'ল তোমাৰ? মই হামিহে মাৰিছোঁ। ভয় খুৱাই মাৰিবা দেই তুমি। ইমান ধুনীয়া এটা সপোন দেখি আছিলোঁ, তুমি গোটেই সাৰ পুৱাই দিলা। হয় নেকি? কি দেখিছিলে কওকচোন? হ'ব আৰু এতিয়া এইবিলাক কৈ নাথাকোঁ। অভি আৰু অমুক মাতা গৈ যোৱা, একেলগে চাহ খাওঁ। হ'ব দিয়ক নহ'লে। অনিমা, অভিক মাতাচোন, দুটামান কথা আছে তাৰ লগত। সি যোৱাৰ কথা আছিল নহয়, কেতিয়াকে যায় সুধোঁ। মাতিছোঁ। অভি, দেউতাই মাতিছে তোক। মা দেউতা কোৱা। মই নকওঁ, দেউতাৰেহে ক'ব তোক। কোৱা দেউতা কোৱা। তই যে যাম বুলি কৈছিলি, কেতিয়া যাবি? তোকতো পইচা পাতি লাগিব, মই তাৰে যোগাৰ কৰিব লাগিব। লগতে দুটামান নতুন কাপোৰ কানি লাগিব। সেইটো কাৰণে সুধিছোঁ, তোক জানো দুটামান পইচা দিব নালাগিব? দেউতা, মই 2 দিন পিছতে যাম। তুমি ভালেই ভাবিছা দিয়া, মোক লাগিব। মই কওঁ বুলি ভাবিয়ে আছিলোঁ। তই কিন্তু আমাক পাহৰি নাযাবি, সময় পালে আহিবি কিন্তু। কিনো আহি থাকিম, পইচা খৰচ যাব মিছামিছি। সময় পালে ফোন কৰিম দিয়া, পাৰিলে। তোমালোকে চিন্তা কৰিব নালাগে আৰু। মই পইচা পাতি পঠাই থাকিম দিয়া। ভণ্টিক ভালকৈ পৰীক্ষাটো দিবলৈ দিবা। তাইতো এবাৰ পৰীক্ষাত পাছ কৰিলে ইঞ্জিনিয়াৰ হ'ব। তই দেউতাই থকালৈকে পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে। তোক পঢ়াব পাৰিছে যাতে ভনীয়েকো পাৰিব। তই কেৱল আমাক পাহৰি নগ'লেই হ'ল। সময়মতে খাবি ল'বি আৰু ফোন কৰিবি আমাক। ঠিকেই কৈছা দিয়া অনিমা তুমি। মই থকালে তই পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে। কিয় নিদিম? মই ইমান ডাঙৰ চাকৰি কৰোঁ, ভাল দৰমহা পাম। তোমালোকক আৰু এনেকৈ দুখত ৰাখিমনে? আজিৰে পৰা ভণ্টিক পঢ়োৱা দায়িত্ব মোৰ। হ'ব দিয়া, মোক পইচাকেইটা দিবা। মোৰ বজাৰ আছে, বজাৰ কৰি আহিব লাগিব। এতিয়া মই যাওঁ দিয়া। হ'ব দে, আবেলিলৈকে দিম। এতিয়া যা তই। ল'ৰাটো যাবৰে হ'ল নহয় আজি। হয় দিয়া, বেয়াই লাগিব আজি। মা, দেউতা, মই যাব ওলালোঁ। তোমালোকে ভালকৈ থাকিবা। মই গৈ থাকোঁ দিয়া, দেৰি হ'ব নহ'লে। তোমালোকে দুখ কৰিব নালাগে, মই খবৰ লৈ থাকিম নে আহি থাকিম। তোমালোকে কিন্তু বেছি ফোন কৰি আমনি কৰি নাথাকিবা মোক। সময় উলিয়াই নিজে কৰিম। হ'ব দে, যা। ফোন কৰিবি কিন্তু, আমি বাৰু নকৰোঁ তোক। যা, ভালকে যাবি কিন্তু দেই। গৈ পাই ফোন কৰিবি কিন্তু, পাহৰি নাযাবি। অভি গ'ল, বেয়াই লাগিল। হয় দিয়ক, মোৰো। এতিয়া আৰু অমুৰ ৰিজাল্ট দিব হ'লেই নহয় 2 দিন পিছতে। তাকে কি বা হয়। ভালেই হ'ব দিয়া, আমাৰ ইহঁতটো পঢ়াত ভালেই এনেও। কি হ'ল ক? কচোন মাজনী, তোৰতো আজি ৰিজাল্ট দিছে। সঁচাই নেকি? শুনি বৰ ভাল লাগিলে, বৰ ভাল লাগিল। যে মোৰ সকলো সপোন যেন পূৰণ হ'ল তহঁতৰ। এতিয়াই মই বজাৰলৈ গৈ মাছ, মাংস, মিঠাই সকলো গৈ আনিম। অভিৰ কাৰণেও আনিছিলোঁ, এতিয়া তোৰ কাৰণেও আনিম। হ'ব দিয়া, যোৱা। মই লগৰখিনিক ফোন কৰি কওঁ এতিয়া, মই যাওঁ দেই। হেৰা, কি আনিব লাগিব কোৱা? আপুনিচোন জানে কি আনিব লাগিব, আনিব আৰু। হ'ব দিয়া, মই গৈ থাকোঁ তেন্তে। ভাত খাই আহ। মা, গৈছোঁ দিয়া। মা, ময়ো 2 দিন পিছত দাদাৰ নিচিনাকৈ চহৰলৈ যাব লাগিব নহয়। তোমালোকে থাকিবা আৰু ভালকৈ। সময় পালে দাদাৰ নিচিনাকৈ ময়ো মাজে মাজে আহিম, পাৰিলে ফোন কৰিম দিয়া। তহঁত যদি চবেই গুচিয়ে যাওঁ, আমিনো কেনেকৈ থাকিম? যাবতো লাগিব, সদায়তো ঘৰত এনেকৈ থাকিলে নহয়। এনেই ইমান পঢ়িছোঁ নেকি? আৰু তোমালোকৰ অকলে থাকিলে কিটো হয়? এতিয়া আমি তোমালোকৰ লগত থাকিম নেকি? শুনালা হ'ল আৰু, এতিয়া আমি নিজৰ মতে থাকিবলৈ দিয়া আমাক। দিয়া, তুমি যোৱা, মই গৈ আছোঁ। আহ। ৰৈ আছে। অনিমা, ভাত আঞ্জাবিলাক সোৱাদ হৈছে দেই। হয় নেকি? তোৰ কেনেকুৱা লাগিছে অমু? ঠিক ঠাক আছে আৰু, ভালেই দিয়া। হ'ব দিয়া, মোৰ খাই হ'ল, মই যাওঁ দিয়া। মই কাইলৈ যামেই নহয়, কাপোৰ চাপোৰ পেকিং কৰোঁগৈ এতিয়া। যা। হ'ব দে, যা। মা, দেউতা, মই যাবলৈ ওলালোঁ নহয়। যা, ভালকৈ যাবি। গৈ পাই কিন্তু ফোন কৰিবি দেই। ফোন নকৰাকৈ নাথাকিবি কিন্তু দেই, ভালকৈ যাবি দেই। হ'ব দিয়া, গৈ থাকোঁ। তোমালোকে বৰ চিন্তা কৰি থাকা কিবা।
বাই বাই। হে ৰাৱণীমা, আজিৰ পৰাচোন আমি অকলেই থাকিব লাগিব। মোৰ হ'লে মনটো বৰ বেয়া লাগিব দেই, যে ল'ৰা ছোৱালীহালক কেনেকৈ এৰি থাকিম। এই অকল আপোনাৰহে বেয়া লাগিব নেকি? মোৰোতো লাগিব ন, মইতো সিহঁতৰ মাক। ইহঁতৰ খা খবৰেই নাই। যোৱাৰ পিছত দুদিনমান ফোন কৰিল, তাৰপিছত নায়েই আৰু খবৰ। হয় দিয়ক, ল'ৰা ছোৱালী দুটা চাকৰি পাই আমাক পাহৰিয়ে গ'ল। মই আপোনাক কৈছিলোঁ ইমান পঢ়াব নালাগে বুলি, আপুনিহে পালে এতিয়া ইমান কষ্ট কৰি পঢ়োৱা। এই হ'ব দিয়া, সিহঁত যদি সুখী হৈছে তেনেকৈ থাকক। হ'ব, শুই থাকক এতিয়া। হ'ব দিয়া, শুৱা। হে ৰাৱণীমা, ইহঁতৰ দেখোন খা খবৰেই নাই। অঁ, আমাক পাহৰিলেই নেকি? মোৰ মনটো আজি বৰ দুখ লাগিছে অ'। মইতো সদায় সেয়াই ভাবি থাকোঁ। তোমালৈ সিহঁতৰ এবাৰো মনত নপৰেনে? আমাৰ বাৰু মৰম কৰাত ক'ৰবাত ভুল হ'ল নেকি? কোননো আহিছে চোৱাচোন অনিমা। অঁ, গৈছোঁ ৰ'ব, মই গৈছোঁ। পভি, অমু, তহঁত আহিছ? হে ৰাৱণীমা, মই কৈছিলোঁ নে ইহঁত এদিন আহিব বুলি আমাক চাবলৈ। অঁ, কৈছিলে দিয়ক। তহঁত আহিবি বুলি দেউতাই সদায় বাট চাই থাকে অ'। তহঁতে খবৰ নল'লেও বেয়া নাপাওঁ, কিন্তু ফোন এটাতো মাজে মাজে কৰিব পৰা আমাক। আমি সময় নাপাওঁ, ক'তনো তোমালোকক ফোন কৰিম। অঁ, কিমান কাম থাকে, অফিচৰ কাম, ঘৰৰ কাম। দাদাৰ ঘৰলৈ মই যাম, মোৰ ঘৰলৈ দাদা আহে, আমি অহা যোৱা কৰিয়ে থাকোঁ। ইয়ালৈনো কি আহি থাকিম? অঁ, হয়তো। আৰু দেউতা, আমি বিয়া পাতিলোঁ নহয়। অঁ, মা ময়ো বোলো। তোমালোকক বিয়াৰ কথা ক'বলৈ সময়ে নাপালোঁ জানানে? ভণ্টিকে ক'লোঁ দিয়া। অঁ, আমিতো ইয়ালৈ আহিবও নোৱাৰোঁ, তোমালোকতো যাব নোৱাৰা তালৈ। কি নহ'ব, তেনেকৈ পাতি থ'লোঁ আৰু দিয়া। হে? তহঁতি কি কৈছ? বিয়া পাতিলি আৰু আমাক ক'বলৈ তহঁতে সময়ে নেপালি? এতিয়া কিয় আহিছ এতিয়া কচোন? ইমান বছৰৰ মূৰত যে তহঁতে আমালৈ মনত পৰিল। হ'ব দে, তহঁতে নিজৰ সিদ্ধান্ত নিজে ল'লি যিহেতু, কিনো ক'ম আৰু। আমাক মানে আমাৰ ভাগত থকা মাটিখিনি বিক্ৰী কৰি দি আমাক পইচাখিনি দিব লাগিছে। অঁ, মইখিনি মোক দিয়া, আমি আৰু ইয়ালৈ নাহোঁ। অঁ, মা দেউতা, আমি আৰু ইয়ালৈ নাহোঁ। তোমালোকেতো আমাক সৰুৰ পৰা ডাঙৰ মানুহ হ'বলৈ শিকালা, আমি ডাঙৰ মানুহ হ'লোঁ এতিয়া। অঁ, সেইটোৱেতো শিকাইছিলা আমাক, ডাঙৰ মানুহ হ'ব লাগে, ডাঙৰ মানুহ হ'ব লাগে। তোমালোকে কষ্ট কৰি পঢ়াইছিলা আৰু আমি পঢ়িছিলোঁ, সেয়াই। তোমালোকেতো কৈছিলা ধন সম্পত্তি হ'ব লাগে, তেতিয়াহে মানুহে চিনি পাব আমাক। আমি এতিয়া পইচাই চিনি পাওঁ। অঁ, আমি এতিয়া কাকো চিনি নাপাওঁ, টকা পইচাই চিনি পাওঁ। সেইটো কাৰণে আমাৰ ভাগত যিখিনি আছে আমাক দি দিবা, আমি গুচি যাম। তোমালোকে পঢ়া শুনা হ'ল আৰু এতিয়া আমি তোমালোকক যে চাই থাকিব লাগিব সেইটোতো কথা নহয়। আমাৰতো নিজৰ একোখন সংসাৰ আছে। অঁ, আমি আৰু ইয়ালৈ নাহোঁ কেতিয়াও। আমাক পইচাহে লাগে, আমি পইচাৰ কাৰণে যিকোনো কৰিব পাৰোঁ। হে, তহঁতে কি কৈছ? অঁ, আমিতো ঠিকেই কৈছোঁ, তুমিয়েতো কৈছিলা ন ধনী মানুহ হ'ব লাগে, ধনী মানুহ হ'লোঁ এতিয়া আৰু আমি কাৰো কথা শুনি থাকিবলৈ নাই। হেৰি, মই আপোনাক কৈছিলোঁ নে ইহঁত সলনি হ'ল, ইহঁতে আৰু আমাক চিনি নাপায়। সিহঁতৰ নামত যিমানবিলাক সা সম্পত্তি আছে সকলোবিলাক দি দিয়ক, আমাক আৰু একো নালাগে। ইমান বছৰ অকলে আছিলোঁ, এতিয়াও থাকিব পাৰিম দিয়ক। অঁ, তুমি ঠিকেই কৈছা দিয়া। আমাকনো কি লাগে, বুঢ়া বুঢ়ী দুটাহে থাকিম দিয়া আৰু এনেকৈ। এইবোৰ শুনাৰ আগতে মৰি নগ'লোঁগীয়া আমি। হে ৰাৱণীবা, নাকান্দিবা অ', নাকান্দিবা। মই আছোঁ নহয়, বেলেগ নাথাকিলেও তোমাৰ ওচৰত মই সদায় থাকিম। হেৰি, ইহঁতক নামত থকা সকলো সা সম্পত্তি লিখি দি ইহঁতক যাবলৈ দিয়ক। মোৰ ওচৰত থাকিবলৈ নালাগে আৰু মই ইহঁতক চাই থাকিবলৈ নিবিচাৰোঁ। এই হ'ব, থোৱা, তোমালোকৰ এই চকু পানী থোৱা। হ'ব দিয়া, তুমিতো মায়ে সদায় এনেকৈ কান্দিয়ে থাকি দেখুৱা আমাৰ ওচৰত। তোমালোকৰ চকু পানী এতিয়া কোনো মূল্য নাই, আমাৰ ওচৰত টকাহে মূল্য আছে। তোমালোকৰ নিচিনা মাক দেউতাক তোমালোকে নাই, অকল বহুত আছে তেনেকৈ। মা, আমি গৈ থাকোঁ দিয়া। অঁ, মা দেউতা, আমি গৈ থাকোঁ দিয়া। দুখ কৰিব নালাগে দিয়া, তোমালোকে আনৰ আগত ক'বহে পাৰিবা আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰ চাকৰি কৰি বহু দূৰত থাকে। সিহঁতে আহিবলৈ ফোন কৰিবলৈ আমাক সময়ে নাপায়। অঁ, তোমালোকে ক'ব পাৰিবা, আমিতো তেনেকুৱাই বিচাৰিছোঁ। গৈ থাকোঁ দে, বাই বাই। অঁ, গৈ থাক তেনেহ'লে। তহঁতেতো বিচৰা সকলোবিলাকে পালি, যা গৈ যা। মাত্ৰ মা আৰু দেউতাৰে কেতিয়াবা যদি মৰা শুনা, তেনেহ'লে আহিবি খবৰ ল'বলৈ। অঁ, ঠিকেই কৈছা দিয়া অনিমা। হে ৰাৱণীমা, আমি ঘৰলৈ যাওঁ ব'লা। হেৰা, দিনকেইটা বৰ কষ্টতেই গ'লচোন। ভগৱানে এনেকৈ কষ্টত ৰাখি থোৱাতকৈ মাৰিওতো নিব পাৰে আমাক। হয় দিয়ক, এই বুঢ়া বুঢ়ী হালকনো কিমান কষ্ট দিয়ে, আৰু মৰি যোৱাই ভাল। মই আৰু নোৱাৰা হৈছোঁ জানানে। হেৰি, হ'ব ব'লা, কিমাননো আৰু মনত দুখ
কৰি থাকে, বলক শুগৈ।